বহুত ছাত্ৰ ছাত্ৰীৰ এটা ইচ্ছা থাকে বা আশা থাকে যে এইচএছত অসমীয়াত আমালোক লেটাৰ পাম। তোমালোকে এই অসমীয়াত কেনেকৈ লেটাৰ পাম তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা যে কেনেকৈ পঢ়িব লাগিব লেটাৰ পোৱাৰ কাৰণে, ঠিক আছে। তো সৰ্বপ্ৰথম মই তোমালোকক এটা কথাই ক'ম, অসমীয়া ছাবজেক্টটো যদি তোমালোকে সহজ বুলি ধৰা তেন্তে সঁচাই অসমীয়া সহজে, কিন্তু তাৰ কাৰণে যে কোনো এটা বস্তু সহজ হ'ব কেতিয়া, যেতিয়া সেই বস্তুটোৰ প্ৰতি তোমালোকৰ যিটো জানিব লগা আছে সেইটো একেবাৰে সম্পূৰ্ণৰূপে জানিছা বা সম্পূৰ্ণৰূপে জনাতকৈ অলপমান বেছি জানা, তেতিয়াহে তোমালোকৰ সেই কামটোৰ প্ৰতি তোমাৰ সহজ লাগিব, ঠিক আছে। তো অসমীয়া সহজ কাৰণে পঢ়িব লাগিব। লেটাৰ পাবলৈ হ'লে তোমালোকক পঢ়িব লাগিব দে, কষ্ট কৰিব লাগিব। কষ্টবিহীন কোনোবা কাম সম্ভৱ নহয় বা সেই কামৰ প্ৰতি তোমালোকে সুফল অৰ্জন কৰিব নোৱাৰিবা। গতিকে তোমালোকৰ কষ্ট কৰিব লাগিব, সেই কষ্টটো হ'ব লাগিছে তোমালোকৰ পঢ়িব লাগিব, ঠিক আছে। তোমালোকৰ কি কৰিব লাগিব? পঢ়িব লাগিব। তো এতিয়া পঢ়িব লাগিব, কিন্তু পঢ়াৰো এটা নিয়ম আছে, গতিকে তোমালোকে ভাগ কৰি লোৱা, ঠিক আছে। অসমীয়া ছাবজেক্টত নম্বৰ কেনেকৈ আহে? প্ৰচত আহে 35, পয়েমত 25 ধৰি লোৱা, কিমান হ'ল? 70। এতিয়া গ্ৰামাৰ ছেকশ্যনত আহে 25। কি গ্ৰামাৰ আহিব সেইটো মই তোমালোকক পিছত কৈ আছোঁ। তাৰপিছত এছে অৰ্থাৎ ৰচনাত আহিব 10 মাৰ্ক। তোমালোকৰ এছে কিন্তু তোমালোকে পাবাই, কাৰণ মোৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় খেল, এইবোৰ তোমালোকৰ ইতিমধ্যে ক্লাছ 10ত তোমালোকে পঢ়িছা। গতিকে সেইবোৰ যদি তোমালোকৰ মনত আছে তেন্তে ভাল, সেইবোৰে লিখি দিলে হৈ গ'ল, ঠিক আছে। এছেৰ ক্ষেত্ৰত তোমালোকৰ অলপমান সুবিধা হ'ব। এতিয়া মই তোমালোকক ক'ম, মাৰ্কবোৰ হিচাপ কৰি ল'বা যে এইখিনিত এইটো মাৰ্ক আছে। তো তোমালোকৰ যিটো বেছি মাৰ্ক থাকিব সেইটো হ'ব কবি পৰিচয়। কবি পৰিচয় পঢ়িবা, নিশ্চয় তাত ভাল মাৰ্ক পাবা। কবি পৰিচয় তোমালোকৰ 20 মাৰ্ক আহিব। কিমান মাৰ্ক আহিব? 20 মাৰ্ক। কবি পৰিচয় বা লেখক পৰিচয়। যিবিলাক কবিতা আছে সেইবিলাকৰ কবিৰ পৰিচয় পঢ়িবা, আৰু যিবোৰ পাৰ্ট আছে সেইবোৰ লিখকৰ পৰিচয় পঢ়িবা। এই লিখক আৰু কবি পৰিচয়ত তোমালোকৰ কবিতাবোৰত থাকিব 15 মাৰ্ক, আৰু পাৰ্টবোৰত থাকিব 20 মাৰ্ক। গতিকে কিমান মাৰ্ক হ'ল? 35 মাৰ্ক তোমালোকে ইয়াতে পাই গ'লা, ঠিক আছে। 35 মাৰ্ক। 5 মাৰ্ক যদি তোমালোকৰ ইচ্ছা আছে তেন্তে এইখিনিতে তোমালোকে তুলিব পাৰিবা। সেইকাৰণে মই তোমালোকক আগতে কৈছোঁ যে অসমীয়া এটা সহজ ছাবজেক্ট হয়, কিন্তু পঢ়িব লাগিব। নপঢ়িলেতো সহজ নহ'ব, কঠিন হ'বই, ঠিক আছে। গতিকে পঢ়িব লাগিব। তো কবি পৰিচয় পঢ়িবা। কবি পৰিচয়ত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে? যে তেওঁ কিমান শতকৰ কবি? তেওঁ ৰোমান্টিক কবি হয়নে? তেওঁৰ লিখা দুখন গ্ৰন্থপুথিৰ নাম? তেওঁ কোনখন অধিৱেশনৰ সভাপতি আছিল? এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰপিছত তোমালোকৰ কি আহিব? গ্ৰামাৰ ছেকশ্যনটো এতিয়া কৈ দিওঁ। গ্ৰামাৰ ছেকশ্যনত আহিব তোমালোকৰ কি? কাক বোলে? এই কাক বোলে, ধৰি লোৱা ভতুৱা জাত কাক বোলে, নত্যবিধি কাক বোলে, নত্যবিধি মেবি নাহে। তোমালোকৰ ব্যাকৰণ কাক বোলে, তোমালোকৰ ভাষাৰ উৎপাদন কেইটা, ভাষাৰ উৎপাদন কাক বোলে, ধ্বনি কাক বোলে, এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। কাক বোলে, ঠিক আছে, কাক বোলে। গ্ৰামাৰৰ যিমানবোৰ কাক বোলে আছে তোমালোকৰ ছেকেণ্ড ইয়াৰৰ অসমীয়া কিতাপত আছে, তোমালোকে উলিয়াবা, দেখি ল'বা। কাক বোলে আছে, সকলোবোৰ পঢ়িবা। কাক বোলে তোমালোকৰ থাকিব 7 নম্বৰ। প্ৰত্যয় কাক বোলে। তাৰপিছত ভাঙা আৰু জোৰা লগা। ভাঙা আৰু জোৰা লগাত কিমান থাকিব? 5 নম্বৰ। ভাঙা আৰু জোৰা লগাত কিমান থাকিব? 5 নম্বৰ। যেনেকুৱা প্ৰত্যয় আছে, প্ৰত্যয় এটা ভাঙি দিলে সেই প্ৰত্যয়টো তোমালোকৰ জোৰা লাগিব লাগে, বা প্ৰত্যয় এটা জোৰা লগা আছে সেইটো ভাঙিবলৈ দিলে, বা সন্ধি এটা আছে সন্ধি ভাঙিবলৈ দিলে। ভাঙা আৰু জোৰা লগাত 5 নম্বৰ থাকিব। তাৰপিছত আহিব কি? বাক্য ৰচনা। বাক্য ৰচনাত তোমাৰ থাকিব 8 নম্বৰ। এতিয়া তোমালোকে কোৱা, মোক সোধা যে ছাৰ আমালোক বাক্য ৰচনা যে পঢ়িম সেইবোৰ কোনবোৰ পঢ়িম? ক্লাছ 8ৰ পৰা 10 লৈকে যিবোৰ বাক্য ৰচনা পঢ়িছা সেইবোৰ বাক্য ৰচনা যদি তোমালোকৰ মনত আছে তেন্তে পঢ়িব নালাগে, সেইবোৰে তোমালোকৰ হৈ যাব। আৰু এটা সলিউশ্যন আছে, সেইবোৰ বাদ দিয়া। ক্লাছ 8ৰ কিতাপ ক'ত গৈছে নাই তোমালোকৰ হয়তো খবৰেই নাই, ঠিক আছে। তোমালোকে কি কৰিবা? 5 বছৰৰ প্ৰিভিয়াছ ইয়েৰৰ 5 বছৰৰ প্ৰশ্ন কাকত ছল্ভ কৰিবা। যদি বাক্য ৰচনা নাহে তেন্তে মই কি আৰু ক'ম? তোমালোকে যেতিয়া পৰীক্ষা দিবা তাৰপিছত এই ভিডিঅ'ত আহি কমেণ্ট কৰি যাবা। 5 বছৰৰ কুৱেশ্যন পেপাৰত যিবোৰ বাক্য ৰচনা আহিছে সেইবোৰ বাক্য ৰচনা যদি ছল্ভ কৰা 100% চিয়'ৰ তোমালোকে এই 8 নম্বৰেই পাবা এই বাক্য ৰচনাত, ঠিক আছে। গতিকে 5 বছৰত তোমালোকৰ
পঢ়িব লাগিব তাৰপিছত কি আছে তোমালোকৰ কবিতা ব্যাখ্যা তোমালোকৰ কবিতা ব্যাখ্যাত আহিব কি কবিতা ব্যাখ্যা কৰিব লাগে সেই কাৰণে কবিতাৰ মূল ভাৱ পঢ়িব লাগে কবিতা ব্যাখ্যাত আহিব তোমালোকৰ 5 নম্বৰ তাৰপিছত কি আহিব তোমালোকৰ সেকেন্ড ইয়াৰৰ এটা অসমীয়াত এটা পাৰ্ট আছে চুটি গল্পৰ বৈশিষ্ট্য পাৰ্ট নে কবিতা মই পাহৰি গলো চুটি গল্পৰ বৈশিষ্ট্য এই চুটি গল্পৰ বৈশিষ্ট্য তোমালোকৰ সেকেন্ড ইয়াৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা প্ৰশ্ন এইটো 100% গ্যাৰান্টি মই দিম আহিবই ঠিক আছে ইমান দূৰ যে আমালক কলো তোমালোকক সেইটোত কিন্তু অলৰেডি 60 মাৰ্ক আহি গলে তোমালোকৰ কবি পৰিচয় তাৰপিছত কাক বলে ভাঙা আৰু জোৰা তাৰপিছত বাক্য ৰচনা আৰু এটা এছেৰ ক্ষেত্ৰত তোমালোকক কৈ দিম সৰি 70 আহি গল কাৰণ এছেৰ মাৰ্কটো আমালক যোগ কৰা নাই 70 হৈ গল আৰু লাগে কি লেটাৰ পাব লাগে আৰু 10 মাৰ্ক তোমালোকে কৰ পৰা কৰিবা তোমালোকৰ যিবোৰ কবিতা আছে সেই কবিতাৰ ব্যাখ্যা দিব তোমালোকক এটা ব্যাখ্যা দিব আৰু পাঠৰ পৰা তোমালোকক যিকোনো এটা প্যাৰাগ্ৰাফ নহয় কি দুইটা লাইন তুলি দিব যে এইটো ব্যাখ্যা কৰা দিব কিন্তু ঠিক আছে আৰু ভাব বহুলাই লিখা তোমালোকক দিব পাৰে যে ভাব সম্প্ৰসাৰণ লিখা এনেকৈ তোমালোকক দিব পাৰে আৰু তোমালোকৰ এছে যিখন তোমালোকক কমন দিব বিচাৰিলো সেইখন তোমালোকে প্ৰিয় সাহিত্যিক পঢ়িব আৰু ভাল পোৱা গ্ৰন্থ সেইখিনি পঢ়িবা মই তোমালোকক অলপমান আগতে কৈ দিছো যে যদি তোমালোকৰ ক্লাছ 10ত যিবোৰ ৰচনা পঢ়িছা সেই ৰচনা যদি মনত থাকে সেইবোৰে তোমালোকে লিখিব পাৰিবা ঠিক আছে আৰু তোমালোকে যেতিয়া কবি পৰিচয় পঢ়িবা লিখক পৰিচয় পঢ়িবা তেতিয়া মন দি পঢ়িবা কাৰণ তোমালোকক যদি অলৰেডি কৈ দিয়ে যদি এছে আহে লক্ষীনাথ বেজবৰুৱা কিন্তু লক্ষীনাথ বেজবৰুৱাৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে সেই চেপ্টাৰটোৱে কিন্তু লক্ষীনাথ বেজবৰুৱা হয় ঠিক আছে মোৰ মাতৃমুখ দৰ্শন গতিকে সেই লিখক পৰিচয়টো যদি ভালকে তোমালোকে পঢ়া পৰীক্ষাত গৈ কিন্তু নিশ্চয় লিখিব পাৰিবা ঠিক আছে বনাই হলেও লিখিব পাৰিবা গতিকে ভালকে পঢ়িবা ভালকে পঢ়িলে তোমালোকৰ লেটাৰ পথ সম্ভৱ হ'ব গতিকে 70 আহি গল এতিয়া লাগে 10 মাৰ্ক এই 10 মাৰ্ক তোমালোকৰ কোশ্চেনৰ পৰা আহিব গতিকে কোশ্চেন ভালকে পঢ়া কিতাপখন ভালকে পঢ়া ৰিডিং পঢ়া আৰু মেইন কথা এটা কি ৰিডিং পঢ়া নিশ্চয় সকলোবোৰ পাৰিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল লেটাৰ পাবলৈ হলে এইখিনি তোমালোকক কৰিব লাগিব মেইন কথা এটাই যে তোমালোকৰ পঢ়িব লাগিব এই যে মই তোমালোকক নম্বৰখিনি বুজাই দিলো এই নম্বৰখিনি যদি তোমালোকে বুজাই মূৰতে নুহুমা মূৰত হুমলা ভালকে বুজিলা ভিডিও চোৱাৰ সময়ত ভাবিলা যে মই লেটাৰ পাম কিন্তু পঢ়াৰ টেবুলত গৈ পঢ়া নাই তেন্তে লেটাৰ তোমালোকক কোনে দিব লেটাৰ মই দিম নে লেটাৰ তোমালোকৰ এই যে বুজিলা আৰু নপঢ়িলা এই কাৰণে তোমালোকক লেটাৰ দিবনে গতিকে লেটাৰ পাবলৈ হলে তোমালোকক পঢ়িব লাগিব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল ইমান কথা নাভাবি বহুত সময় আছে এতিয়াও তোমালোকে পঢ়ি লোৱা ঠিক আছে পঢ়ি লোৱা তোমালোকৰ ফলাফল নিশ্চয় ভাল হ'ব 100% গ্যাৰান্টি মই দিম ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো আমালক ইয়াতে সমাপ্ত কৰিম